নিজৰ এজন মানুহ আমি হেৰুৱাও তেতিয়া আমি কোনো ধৰণৰ উদযাপন নকৰো তথাপিও যেহেতু আমি জুবিনদাৰ ন্যায় কথা ইয়াতে পাতি আছো মই কিছু নিয়ম আমাৰ অসমবাসী কৰিবলৈ কম যাতে যেটো শুদ্ধ পথ যিখিনি ন্যায় তেওঁৰ আত্মাৰ শান্তি সেইখিনি যাতে তেওঁ পায় সদায় মনত ৰাখিব টকা পইচাই সকলোখিনি নহয় সুস্বাস্থ্য মানসিক অৱস্থা শাৰীৰিক অৱস্থাই আমাৰ জীৱনৰ এটা লক্ষ্য হ'ব লাগে এইখিনি নিয়ম কৰিব লাগে পঞ্চমৃত দি কেনেকৈ ধুব লাগে আৰু তাৰ লগতে এটা বীজ মন্ত্ৰ থাকে যোনটো আপোনালোকে চান্টিং কৰিব লাগে কিন্তু সেইটো কৰিবই লাগিব তেতিয়াহে আচলতে আপোনাৰ মনৰ আস্থা আপোনাৰ বিশ্বাস আপোনাৰ ভিতৰৰ পৰা ওলোৱা পজিটিভিটি আপোনাৰ শ্ৰদ্ধা সেয়াহে তেওঁ বিচাৰিছে বস্তু তেওঁ বিচৰা নাই কাৰণ চাওক ভগৱানৰ হাতত বস্তু ৰাখাল নাই নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ' উন্নতি এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি কৈছোঁৱে যে আমি আৰম্ভ কৰিছোঁ ভিডিঅ'বিলাক বনাবলৈ আপোনালোকে খুব সুন্দৰকৈ আঁকোৱালিও লৈছে গতিকে আমি ভাবিলোঁ কিছু নিয়ম যিসকলে কৰিবলৈ বিচাৰিছে এইবাৰ দীপাৱলীৰ উপলক্ষে সেইকাৰণে আমি কিছুমান নিয়ম আপোনালোকক দিব বিচাৰিছোঁ ধনতেৰাছ আৰু দীপাৱলী উপলক্ষে যাক আমি দিৱালী বুলি কওঁ আচলতে সৰুৰ পৰা দিৱালী বুলিয়ে কৈ আহোঁ গতিকে আমাৰ লগত আজি আছে আলিয়া আপোনালোকে আলিয়াৰ ভিডিঅ' কেইদিন পোৱা নাছিলে কাৰণ আমি দিব পৰা নাছিলোঁ যদিও আমি কেইবাটাও ভিডিঅ' শ্বুট কৰিলোঁ কিন্তু আমাৰ সেই ভিডিঅ'খিনি একেবাৰে দিয়া নহ'ল বৰ সুন্দৰ সুন্দৰ ভিডিঅ' কেইটামান আছিলে যিহেতু আমি জুবিনদাৰ ন্যায়ৰ বাবে লাগি আছোঁ আৰু এইবাৰ ভাবোঁ যে দিৱালী যিহেতু আহিছে আন্ধাৰক বিনাশী পোহৰ বিলাবলৈ গতিকে যথেষ্ট কথা মই আজি আলিয়াৰ পৰা জানিবলৈ বিচাৰিম আলিয়া তুমি আৰম্ভ কৰা ডেফিনেটলি এইবাৰৰ যিটো দীপাৱলী সেইটো আমি আগৰ দৰে যেনেকৈ উদযাপন কৰিছিলোঁ এইবাৰ আমি তেনেকৈ উদযাপন কৰিব নোৱাৰোঁ কাৰণ অসমবাসীয়ে কোনোবাই নিজৰ পুত্ৰ কোনোবাই নিজৰ বন্ধু কোনোবাই নিজৰ দাদা আচলতে জুবিনদা এগৰাকী আৰ্টিষ্ট নহয় তেওঁ আমাৰ পৰিয়ালৰ এটা অংশ আৰু প্ৰত্যেকগৰাকীয়ে তেওঁক যি ধৰণে চাইছিল সেই ধৰণে নিজৰ এজন মানুহ হেৰুৱাইছে সেইকাৰণে আমাৰ ঘৰত যেতিয়া নিজৰ এজন মানুহ আমি হেৰুৱাও তেতিয়া আমি কোনো ধৰণৰ উদযাপন নকৰোঁ তথাপিও যেহেতু আমি জুবিনদাৰ ন্যায় কথা ইয়াতে পাতি আছোঁ মই কিছু নিয়ম আমাৰ অসমবাসী কৰিবলৈ কম যাতে যেটো শুদ্ধ পথ যিখিনি ন্যায় তেওঁৰ আত্মাৰ শান্তি সেইখিনি যাতে তেওঁ পায় বাকি যিখিনি উদযাপন কৰাটো সেইটো সকলোৰে ব্যক্তিগত কথা তাত মোৰ ক'বলগীয়া একো নাই ভগৱানৰ আগত প্ৰাৰ্থনা কৰা চাকি বন্তি জ্বলোৱা সকলোখিনি আচলতে আমি জুবিনদাৰ কাৰণে কৰিছোঁ আৰু আমি এইখিনি কৰি যাম সেয়েহে কিছু সৰু সৰু নিয়ম মই আপোনালোকক দিম যিখিনি আপোনালোকে ঘৰত নিজৰ ভবিয়াকে কৰিব পাৰিব সাধাৰণ নিয়ম সেইখিনি কৰিলে আপোনালোকৰ জীৱনটোতো ভাল হ'বই কিন্তু তাৰ লগতে যিটো এবাৰ আমি যিটো লৈছোঁ যে জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সকলোৱে মাত মাতিছোঁ তেনে ক্ষেত্ৰত সকলোৰে একেলগে যেতিয়া আমি প্ৰাৰ্থনা কৰিম তেওঁৰ আত্মাৰ শান্তি আৰু সমূহীয়া আৰু তেওঁৰ যিখিনি ন্যায় পাব লাগে যিখিনি হ'ব লাগে সেইখিনি হোৱাটো উচিত আৰু লগতে তেওঁৰ আত্মাৰ সদায় যাতে শান্তি থাকক ভালকৈ থাকক সেইটো আমি সমগ্ৰ আজি এটা অসমবাসী বুলি আমি ক'ব নোৱাৰোঁ পল্লৱী কাৰণ এতিয়া আমি সমগ্ৰ বিশ্ব ক'ব লাগিব কাৰণ মই বাৰে প্ৰতি কৈছোঁ যে এনেকুৱা কোনো মানুহ নাই যোনে এতিয়া হয়তো জুবিন গাৰ্গক চিনি নাপায় আমাৰ অসমৰ কাৰণে কি আছিল সেই আমি শব্দৰে কথাৰে বুজাব নোৱাৰোঁ প্ৰকাশ কৰিব নোৱাৰোঁ কিন্তু তথাপিও আচলতে গোটেই বিশ্ব দৰবাৰত এতিয়া যেতিয়া জুবিনদাৰ গীত শুনিছে জুবিনদাৰ বিষয়ে মানুহে পঢ়িছে গম পাইছে সেই মানুহজনে আচলতে আমাক বহুত কিবা কিবি দি থৈ গ'ল তেওঁ গোটেই জীৱনটোত আৰু মই সদায় কওঁ যে তেওঁ আচলতে এজন দেৱতা যোন হয়তো মানৱ শৰীৰ লৈ আমাৰ মাজত আহিছিলে আমাক বহুতখিনি বস্তু তেওঁ দি থৈ গ'ল আৰু তেওঁ যিখিনি দি থৈ গ'ল সেইখিনি লৈ আচলতে আমি এতিয়া আগবাঢ়িব লাগিব আৰু তেওঁক আমি প্ৰতিটো সময়তে স্মৰণ কৰিয়ে থাকিম তেওঁৰ অবিহনে আমি আচলতে একো কাম কৰিব নোৱাৰোঁ মই সেইদিনাখনো মোৰ নিজৰ পোষ্ট এটাত লিখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা নাইকিয়া হৈ গ'ল একদম আৰু আমি সকলো আধৰুৱা হৈ থাকি গ'লোঁ কিন্তু তথাপিও জুবিনদাই যি বিচাৰিছিল সেয়া আমি কৰিব লাগিব প্ৰথমটো হৈছে যে নিজৰ ঠাইখন ভাল পোৱা সেইটো আমি জুবিনদাৰ পৰা শিকিছোঁ যে নিজৰ ঠাইখন আমি কিমান ভাল পাব পাৰোঁ আনটো হৈছে গছ গছনি তেওঁ গছ গছনি খুব ভাল পাইছিল আমি যিমান পাৰোঁ সিমান গছ গছনি ৰোপণ কৰিব লাগে প্ৰকৃতিৰ কাৰণে তেওঁৰ মৰমত লগতে আনক সহায় কৰা জীৱ জন্তুক ভাল পোৱা আৰু লগতে আৰ্ট কালচাৰ সংগীত নিজৰ ভাষা নিজৰ মানুহ নিজৰ বস্তু লৈ গৌৰৱ কৰা আৰু সেয়াৰ কাৰণে কাম কৰি যোৱা এয়া আমাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ আচলতে এতিয়া মূল চিন্তাধাৰা হ'ব লাগে বুলি মই ভাবোঁ আৰু ইয়াৰ লগতে আশা কৰিছোঁ তেওঁ য'তে আছে শান্তিত থাকক প্ৰথমটো নিয়ম দীপাৱলীৰ দিনাখন মই দিব বিচাৰিছোঁ সেইটো হৈছে নিজৰ ঘৰখন চাফ চিকুণ কৰাটো যেহেতু আমি কওঁ যে কিবা এটা বেয়া বস্তু গুচি যায় আমি যি বেয়া আছিল সেয়া নাশ কৰি আমি ভালৰ ফালে যাওঁ সেয়েহে ঘৰত থকা অদৰকাৰী বস্তু যিবিলাকে নেগেটিভ এনাৰ্জি আনিব পাৰে সেয়া আপোনাকে চাফা কৰিব যেনেকৈ যি ধৰণে পাৰে সেয়া কৰিব কোনোবাই যদি ৱাটাৰ প্লেণ্ট হৈছে মানে পানীত গছ লগাই থয় সেয়া পানী আপোনালোকে চাফা কৰিব আৰু সেইদিনাখন নিজৰ ঘৰটো কেম্ফৰ লগতে নিমখ পানীৰে মুচিব
ধনতেৰছৰ দিনাখন যিকোনো বস্তু আপোনালোকে কিনিব পাৰে বহুতে বহুত কথা কয় ধনৱন্তী আচলতে স্বাস্থ্যৰ কথাই ইয়াতে বিশেষকৈ কোৱা হয় কিন্তু তথাপিও আমি আমাৰ প্ৰস্পেৰিটি অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে বস্তু ক্ৰয় কৰোঁ মইতো প্ৰথম কথাটো কওঁ যে দিনাখন আপোনালোকে ধৰি লওক চিলভাৰৰ যিকোনো বস্তু কিনিব পাৰে গহনা বস্তু কিনিব পাৰে তাৰ লগতে আজিকালি বহুত সৰু সৰু বস্তু চিলভাৰত বনোৱা পোৱা হয় এটা হৈছে আপোনাৰ চিলভাৰৰ কাছ টৰ্টৰাইজ সেইটো আপোনালোকে কিনিব পাৰে সেইটো আপোনালোকৰ গুড লাক আনে জানে কাছয়ে গুড লাক আনে লগতে চিলভাৰৰ মাছ কিনিব পাৰে য'ত ৰিলেশ্যনশ্বিপ আপোনালোকৰ ভাল হ'ব লগতে আপোনালোকে যিটো চিলভাৰৰ ফেঁচা সেইটো কিনিব পাৰে কমিউনিকেশ্যন স্কিলছ বা পথ খোলাৰ মানে কিবা যদি ব্লকেজেছ আছে তেনে ক্ষেত্ৰত ক্লিয়াৰ হ'ব লগতে আপোনালোকে চিলভাৰ কি কিনিব পাৰে মানে চাবি কিনিব পাৰে যিটো অপৰচুনিটিজ আনে জীৱনলৈ ইনফেক্ট আমি গল্ডেন কালাৰৰ কিন্তু চিলভাৰ মানে চাবি কিনিব পাৰোঁ সেইটো অপৰচুনিটিজ অ'পেন কৰিব তাৰ লগতে ঘৰৰ যিগৰাকী মূল মহিলা মা হ'ব পাৰে পত্নী হ'ব পাৰে ভগ্নী হ'ব পাৰে তেওঁলোকক ৰূপৰ কিবা এটা বস্তু সেইদিনাখন উপহাৰ স্বৰূপে দিব সেইটো খুব ভাল সেইদিনাখন কৰাটো তাৰ লগতে এবাৰ তিথি বেলেগ বেলেগ ধৰণকে পৰিছে ডেটখিনিৰ কাৰণে মই অকণমান জানিব বিচাৰিম তোমাৰ পৰা যে কোনদিনাখন কোনখিনি সময়ত বা কোনদিনাখন কোনটো কৰিলে মানে একজেক্ট সময়খিনি পৰিছে এতিয়া ঘটনাটো কি হৈছে যে অমাৱস্যাৰ সময়খিনি আচলতে আমি নিজৰ ঘৰটো উজ্জ্বল কৰি ৰাখোঁ সেই সময়ত ৰাম ঘৰলৈ আহিছিলে আৰু কোৱা হৈছিলে যে যিহেতু অমাৱস্যা ৰাতি হৈ থাকে আৰু তেওঁ এটা এনেকুৱা এটা কাম কৰি আহিছে যিটোৱে আমাৰ আচলতে পোহৰ আনিব আমাৰ জীৱনলৈ সেয়েহে তেওঁ অহাৰ কাৰণে সেইদিনাখন দীপ জ্বলোৱা হৈছিল চাকি জ্বলোৱা হৈছিলে সেইকাৰণে 20 আৰু 21 দুটাতে আপোনালোকে উদযাপন কৰিব পাৰে এতিয়া আমাৰ অসমীয়া মানুহ যিখিনি আছে আমি সেইদিনাখন লক্ষী পূজা নাপাতোঁ আমি লক্ষী পূজা অলৰেডি পাতিলোঁ কিন্তু যিসকলে বিজনেছ কৰে বা বেলেগ সম্প্ৰদায় আছে হিন্দুসকল তেওঁলোকে সেইদিনাখন লক্ষী পূজাও পাতে আৰু তেওঁলোকে সেইদিনাখন পাতিব পাৰে 20 তাৰিখে সন্ধিয়াৰ পৰা তেওঁলোকে নিজৰ লক্ষী পূজা বা ছোটি দিৱালী সেইদিনাখন আৰু 21 তাৰিখে বড়ি দিৱালী বুলি কোৱা হৈছে 18 তাৰিখে ধনতেৰছ চ' এইকেইটা দিন সকলোৱে পাতে ঠিক আছে আৰু তাৰ লগতে আপোনালোকে 20 তাৰিখৰ পৰা 20-21 আমি পাতিম আচলতে কাৰণ দুদিনীয়া তিথি পৰিছে অমাৱস্যাৰ সেইটো কাৰণে চ' আপোনালোকে তেনেধৰণে পাতিব পাৰে কোনোবাই যদি লক্ষী পূজা কৰিব বিচাৰে তেওঁলোকে বামুণ মাতি যি ধৰণে তেওঁলোকে কৰে আৰু যাৰ ব্যৱসায় আছে তেওঁলোকে 20 তাৰিখে সন্ধিয়াই কৰিব লক্ষী পূজা কৰিব তেওঁলোকে কৰিব আৰু যিসকলে আমি যিহেতু চিলভাৰ কিনাৰ কথা কৈ আছোঁ বা 18 তাৰিখে লক্ষী যন্ত্ৰ বা শ্ৰীযন্ত্ৰ আমাৰ যিহেতু থাকে আমি যোৱাবাৰ আমি ধনতেৰছত বহুতখিনি নিয়মৰ সৈতে পেলাই দিছিলোঁ মানে ইভেণ্ট বেচিংছৰ পৰা গতিকে সেই তেওঁলোকে কেতিয়া আমি 18 তাৰিখে আমাৰ ধনতেৰছ ঠিক আছে চ' মই এটা কথা সকলোকে কওঁ যে বহুত বেছি তিথি সময়লৈ নাযাব সদায় মনত ৰাখিব মনটো যেতিয়া মানুহৰ পবিত্ৰ হয় প্ৰত্যেকটো বস্তুৱে ভাল লাগে নহয় জানো চ' 18 তাৰিখৰ পৰা আপোনালোকে কিনা আৰম্ভ কৰিব পাৰে ধনতেৰছ যিহেতু সেইদিনাখন যিখিনি বস্তু মই কৈছোঁ চিলভাৰৰ বস্তু গ'ল্ডৰ বস্তু ঝাৰু নিমখ আপোনালোকে কিনিব পাৰে বহুত বেছি নিয়মলৈ নাযাব কাৰণ সকলোৱে আপোনালোকক বেলেগ বেলেগ নিয়ম ক'ব মনটো ভালেৰে যে আমাৰ ঘৰত শান্তি হওক আমাৰ ঘৰখন পোহৰাই থাকক আমাৰ ঘৰখনত বেমাৰ আজাৰ নহওক কাৰণ সদায় মনত ৰাখিব টকা পইচাই সকলোখিনি নহয় সুস্বাস্থ্য মানসিক অৱস্থা শাৰীৰিক অৱস্থাই আমাৰ জীৱনৰ এটা লক্ষ্য হ'ব লাগে নহয়নে তোমাৰ টকা পইচা আছে কিন্তু তুমি হেল্ডি নহয় কি লাভ সেইকাৰণে ধনতেৰছৰ দিনাখন ঘৰটো চাফা ৰাখিব নিজৰ ভালপোৱা মানুহৰ লগত সময় কটাব নিমখ ঝাৰু যি যেনেধৰণে পাৰে আপোনালোকে কিনিব আৰু ভাল কথা চিন্তা কৰিবলৈ চেষ্টা কৰিব কাৰণ আচলতে এতিয়া আমাৰ যিখন সমাজ এই সমাজখনত আমাক এটা সুস্থ মানসিক অৱস্থা লাগে কাৰণ বহু ক্ষেত্ৰত বহু বস্তু দেখি আছোঁ মানসিক অৱস্থাবিলাক সুস্থ হ'লে কামবিলাক ভাল হয় ঠিক আছে চ' এইখিনি কাম আপোনালোকে কৰিব পাৰে তাৰ লগতে আপোনালোকে 18 তাৰিখৰ পৰাই মই সকলোকে জ্বলাব দিছোঁ যিহেতু এটা খুব মংগল কাম আপোনালোকে দিৱালীলৈ ৰ'বই নালাগে মানে 20-21লৈ ৰ'বই নালাগে 18 তাৰিখে সন্ধিয়াৰ পৰাই আপোনালোকে ঘি চাকি জ্বলাব নিজৰ গোসাঁই স্থানত দিব পাৰে ঘৰৰ সন্মুখত যেতিয়া ঘি চাকি জ্বলাব তাত দুটা লং দি দিব ঠিক আছে আৰু লংখিনি যেতিয়া চাকিটো জ্বলি যাব লংটো থাকিব সেইখিনি হালধীয়া ৰঙৰ কাপোৰ এখনত বান্ধি আপোনালোকে নিজৰ যিটো কেছ বক্স তাত থ'ব পাৰে মন্দিৰত থ'ব পাৰে সেইখিনি শুভ আমি লঙক সদায় শুভ বুলি কওঁ চ' পল্লৱী এতিয়া মানুহৰ পইচা পাতি ক্ষেত্ৰত বা ধাৰ এনেকুৱা ক্ষেত্ৰত বা প্ৰস্পেৰিটি আনাৰ ক্ষেত্ৰত এটা সৰু নিয়ম দিওঁ আপোনালোকে এটা মাটিৰ চাকিও ল'ব পাৰে বা এনেকুৱা মাটিৰ সৰু পাত্ৰ পায় কলহো পায় বা লোহাৰৰ যদি পায় বাচন আপোনালোকে ল'ব পাৰে তো আপোনালোকৰ ওপৰত কথা মাটি বা লোহাৰ এটা পাত্ৰ ল'লে হ'ল তাত আপোনাৰ পানী
ঘি চেনি আৰু গাখীৰ এই তিনিটা বস্তু অলপ অলপ মিলাব বহুত বেছি ৱেষ্ট কৰিবলৈ কোনো দৰকাৰ নাই এচামুচ বা অলপ অলপ মিলাব বাকীখিনি বস্তু আপোনালোকে নিজৰ খোৱাত ব্যৱহাৰ কৰি দিব পাৰে মিক্স কৰি পেলাই এটা আটাৰ চাকি বনাব 4মুখীয়া আটাৰ চাকি এটা বনাব তাত ঘি দি সেই গোটেইখিনি বস্তু লৈ গৈ পেলাই আমাৰ যি আখত গছ আছে বা পিপল কা পেৰ বুলি কয় হিন্দীত তাৰ তলত গৈ এইখিনি বস্তু দি দিব আৰু লগতে চাকি গছ জ্বলাই 11 বাৰ ক্লকৱাইজ পৰিক্ৰমা কৰিব লাগে যদি নোৱাৰে কোনো কথা নাই সেৱা জনাব আৰু ক'ব যে আপোনাৰ যি য'ত সমস্যা আছে টকা পইচা হেল্থ বা যিকোনো সমস্যা সেইখিনি ক'ব যে আজিৰ পৰা আপোনাক দিলোঁ আপুনি আমাক ইয়াৰ পৰা পৰিত্ৰাণ দিব বেসিক্যালি ৰিলিজ যিকোনো ৰিলিজ কৰিব বিচাৰে এনাহা ৰিলিজ কৰা আৰু যিহেতু অমাৱস্যা এনেও ৰিলিজ কৰিব লাগে সেইদিনাখন চ' এইটো এটা সাধাৰণ নিয়ম তেওঁলোকে কৰিব পাৰে আৰু বাকী ঘৰত চাকি বন্তি জ্বলাব যি ধৰণে সেৱা কৰে কৰিব সেইদিনাখন পাৰিলে আনক সহায় কৰিব কিবা এটা বস্তু দি খুৱাই মেলি সদায় মনত ৰাখিব আমি যেতিয়া কাৰোবাক ভাল মনেৰে সহায় কৰোঁ সেইখিনি ব্লেছিংছ আমি সদায় পাওঁ চ' এইখিনি সৰু সৰু নিয়ম আপোনালোকে কৰিব পাৰে আৰু তাৰ লগতে নিজৰ ববীয়াকে যি ধৰণে আপোনালোকে উদযাপন কৰিব বিচাৰিছে আপোনালোকে কৰিব পাৰিব এইকেইটা খুব সাধাৰণ নিয়ম যিকেইটা মই ক'লোঁ সেইকেইটা আপোনালোকে কৰিলে আৰু হয়তো সেইদিনাখন কোনোবা যদি জীৱ জন্তু পায় বিশেষকৈ কুকুৰ যদি পাৰে খুৱাব সেইটো আপোনালোকৰ কাৰণে খুব ভাল এইখিনি সাধাৰণ নিয়ম কৰিব পাৰে আৰু তাৰ লগতে ডিভাইন ব্লেছিংছৰ আমাৰ কেইটামান বস্তু আছে সেইকেইটা আচলতে এবাৰ বহুতে আমাৰ ডিভাইন ব্লেছিংছৰ পৰা মানে বিচাৰিছিলে বিশেষকৈ আমাৰ গণেশ জনা পাইৰাইটত আহিছে এবাৰ পাইৰাইটত আমি প্ৰথমবাৰ কাৰণে গণেশ আনিছোঁ আৰু বিশেষকৈ আমাৰ ব্যৱসায়িক ক্ষেত্ৰত মানে আচল কথা ক'বলৈ গ'লে বহুত বেছি এটা ডিমাণ্ডত থকা প্ৰডাক্ট আছিলে কিন্তু যিহেতু এই সময়খিনিত খুব এনেকুৱা ধৰণৰ এটা হৈ গ'ল সেইটো কাৰণে আমি মানে যিমানটো হিচাপত আমি কোৱেৰিজ পাইছিলোঁ বা যেনেকুৱা ধৰণৰ এটা মানে এটা উৎসৱমুখৰ এটা পৰিৱেশ হয় তেনেকুৱা ধৰণৰকৈ আমি কৰিব পৰা নাই কিন্তু সেইকাৰণে মই কোনো ভিডিঅ' দিব পৰা নাই কিন্তু এটা বস্তু ভিডিঅ'টোৰ জৰিয়তে জনাওঁ যে এতিয়া সেইখিনি এভেইলেবল আছে তুমি যদি পাৰা এবাৰ দেখাই দিব ডেফিনেটলি এইটো হৈছে আমাৰ পাইৰাইটৰ গণেশ লগত চেলেনাইট প্লেটখন আছে চ' আপোনালোকে এওঁক আনিব পাৰে ধনতেৰছৰ দিনাখন বা এইটো মাহত আপোনালোকে ল'ব পাৰে কাৰণ হয়তো পাৰচেজ কৰি ল'ব আপোনালোকে আপোনালোকৰ নামত গৈ পাওঁতে হয়তো অলপ পোষ্টেল হেৰি কাৰণে দেৰি হ'ব পাৰে গুৱাহাটীৰ মানুহখিনিতো আমাৰ চেণ্টাৰৰ পৰা ল'বই পাৰিব আৰু ইতিমধ্যে গম পাইছে যে চেলেনাইট হৈছে এনেকুৱা এটা ক্ৰিষ্টেল যোনে নিজকে নিজে সদায় ক্লেন্স কৰিব পাৰে চেল্ফ ক্লেন্সিং প্ৰপাৰ্টিজ আৰু যেতিয়া আপুনি এনেকুৱা ঠাইত থ'ব প্ৰত্যেকটো নিগেটিভিটি নাইকিয়া কৰি দিয়ে আৰু পাইৰাইট এনেকুৱা এটা ষ্ট'ন বা এনেকুৱা এটা ক্ৰিষ্টেল যিটোৱে আপোনাৰ জীৱনলৈ প্ৰস্পেৰিটি আনে ষ্টেবিলিটি আনে নট অনলি মানি বুলি নহয় পইচা বুলি নহয় প্ৰস্পেৰিটি ষ্টেবিলিটি লগতে মেণ্টেল ষ্টেবিলিটি খুব ইম্পৰ্টেণ্ট ডিচিশ্যন মেকিঙত ইমান হেল্প কৰে পাইৰাইটে আমি বহুতে আচলতে সেই বস্তুটো প্ৰপাৰ্টিটো নাজানো পাইৰাইটৰ একচুৱেলি আৰু এটা প্ৰপাৰ্টি আছে গ্ৰাউণ্ডিং এণ্ড প্ৰটেকশ্যন গতিকে সেইকাৰণে আচলতে ব্যৱসায়িক ক্ষেত্ৰত ৰাখিব দিয়ে যাতে কাৰো নজৰ বা তেনেকুৱা ধৰণৰ নালাগে আৰু তুমি যে যোৱাৰ মহালক্ষ্মী যন্ত্ৰটো লৈছে মোৰ ঘৰ এতিয়াও আছে আপোনালোকে হয়তো মোৰ ইনষ্টাগ্ৰাম প্ৰফাইল যেতিয়া চাব তাত মই আপলোড কৰিয়ে থাকোঁ নিজৰ মোৰ গোসাঁই স্থান যে মই এনেকৈ আজি চাকি দিলোঁ বা এনেকুৱা কৰিলোঁ তাতে আপোনালোকে দেখাই পাব শ্ৰীযন্ত্ৰ য'ত গোটেইখিনি আছে শ্ৰীযন্ত্ৰ আছে আৰু তাতে আমাৰ কৰি দিয়া আছে গোটেইখিনি ৰতি গোটেইখিনি বস্তু আছে আৰু লগতে ৰুদ্ৰাক্ষ আছে গতিকে এইটো হৈছে আমাৰ মহালক্ষ্মী যন্ত্ৰ গতিকে এইটো স্পেচিয়েলি এগেইন আমি ঘৰৰ যোনখন আমি য'ত প্ৰাৰ্থনা কৰোঁ তাত তুমি তেনেকৈ ৰাখিছা ন মই এক্সেক্টলি মই য'ত ঘৰৰ মোৰ প্ৰাৰ্থনা কৰাৰ স্থান তাতে মই ৰাখিছোঁ ধুনীয়া ইনচিডেণ্ট এটা আছিলে যোৱা বছৰ তুমি পূজাত লৈ গৈছিলা ব্লেছিংছ দিছিলা মই সেইটো ইনফেক্ট মই সেইদিনাখন যোৱা বছৰ কি হৈছে যে মোৰ হাজবেণ্ডে য'ত কাম কৰে তাতে তেওঁলোকে লক্ষী পূজা পাতে দেই চ' তাতে মই গৈছিলোঁ ডাইৰেক্টলি গৈছা তুমি ডাইৰেক্টলি গৈছোঁ আৰু মই ভাবিছোঁ কি লৈ যাওঁ মই 2টা শ্ৰীযন্ত্ৰ কিনি লৈ গৈছোঁ লক্ষ্মী যন্ত্ৰ আচলতে কিনি লৈ গৈছোঁ আৰু জাষ্ট লক্ষ্মী যন্ত্ৰটো আনিছোঁ যিগৰাকীয়ে পূজা কৰি আছে পূজাৰীগৰাকীয়ে মোক কৈছে দিয়ক মই শুদ্ধি কৰি দিওঁ চ' এটা অফিচত থাকিলে আৰু এটা আমাৰ ঘৰলৈ আৰু খুব ধুনীয়াকৈ পূজাৰ মাজতে শুদ্ধিকৰণ মানে এক্টিভেশ্যন হৈ গ'ল একচুৱেলি শুদ্ধিকৰণো নহয় এক্টিভেশ্যন হৈ গ'ল আৰু মই ঘৰত আনি থৈছোঁ মোৰ বিৰাট বেছি ভাল লাগিছে এটাই ৰিকুৱেষ্ট আপোনালোকে যেতিয়া নিজৰ ঘৰলৈ নিব সদায় চাকি বন্তি জ্বলাব সদায় সেৱা কৰিব সেইটোৱে খালী নিয়ম বেলেগ একো নাই সেইকাৰণে গোসাঁই থাপনাত থ'ব কাৰণ গোসাঁই থাপনাত ঘৰৰ সকলোৱে সেৱা প্ৰাৰ্থনা জনাই চ' সদায় চাকি জ্বলিবই আৰু তাত থাকিলে স্থানত থাকিলে ভাল নহয় জানো
একদম মহালক্ষ্মী যন্ত্ৰৰ আপোনালোকৰ যিখিনি নিয়ম আছে সেইখিনি আমি আপোনালোকক যেতিয়া আমি পাৰচেজ কৰে আমাৰ ইয়াৰ পৰা লয় তেতিয়া আমি আপোনালোকৰ নিয়মখিনি গোটেইখিনি দি দিওঁ সেইখিনি নিয়ম কৰিব লাগে পঞ্চমৃত দি কেনেকৈ ধুব লাগে আৰু তাৰ লগতে এটা বীজ মন্ত্ৰ থাকে যোনটো আপোনালোকে চান্টিং কৰিব লাগে কিন্তু সেইটো কৰিবই লাগিব তেতিয়াহে আচলতে এটা আমি যন্ত্ৰ বুলি ক'লে আদাৰৱাইজ এটা যন্ত্ৰ এতিয়া মোৰ সন্মুখত পৰিছে তাত কোনো ধৰণৰ তেনেকুৱা এনাৰ্জি নাই তাত আমি এনাৰ্জি দি তাক এক্টিভেট কৰাৰ পাছতহে সি তাৰ কামটো কৰে ঠিক ক্ৰিষ্টেলো তেনেকুৱা আমি যেতিয়া ক্ৰিষ্টেল এটা পিন্ধাৰ পিছত তাক এনাৰ্জাইজ কৰাৰ পিছত ইণ্টেনশ্যন দিয়াৰ পাছত সি এক্টিভেট হৈ কাম কৰিবলৈ আৰম্ভ কৰে এতিয়া যেনেকৈ গণেশ মূৰ্তি আপুনি য'তেই যাব আপুনি গণেশ মূৰ্তি পাব তাৰ মানে এইটো নহয় যেন প্ৰত্যেকজন গণেশ মূৰ্তিয়ে জাগ্ৰত ডেফিনেটলি এটা এনাৰ্জি থাকে কিন্তু সেই উৰ্জাক আমি আৰু বঢ়াবৰ কাৰণে আমি নিয়মখিনি কৰি তেওঁলোকক জাগ্ৰত কৰিব লাগিব যেনেকৈ আলিয়া গ'ল পূজা ভাগলৈ গ'ল আৰু তাতেই পূজাৰীয়ে তেওঁক শোধন কৰি ধুনীয়াকৈ জাগ্ৰত কৰিলে প্ৰত্যেকৰে এক্টিভেশ্যন কৰা পদ্ধতিবোৰ বেলেগ বেলেগ আমি ডিভাইন বেচিছৰ আমাৰ এটা মডিউল আছে আমাৰ এটা ছিষ্টেম আছে আমি এইখিনি গোটেইখিনি দিয়ে দিওঁ তো একৰ্ডিংলি ফ'ল' কৰি আপোনালোকে কৰিলেই হ'ল আৰু এইখিনি ধনতেৰাছ বুলি নহয় আপুনি যদি জীৱনত মানি প্ৰস্পাৰিটিখিনি এটেক কৰিব বিচাৰে বা ষ্টেবিলিটি আমি বহুতে কওঁ মানিৰ ষ্টেবিলিটি হোৱা নাই বা তেনেকুৱা ধৰণৰ ষ্টেবিলিটি ইন এনি কাইণ্ড অফ ষ্টেবিলিটি আপোনালোকে সেই বস্তুখিনি ধুনীয়াকৈ ৰাখিব পাৰে গতিকে সেইখিনিয়ে নহয় জানো এক্সেক্টলি সেইখিনি আৰু আচলতে আমি যেতিয়া কিবা এটা উদযাপন কৰোঁ আমাৰ মনটো সদায় যাতে চাফা ভাল সকলোৰে সৈতে আমি সময়ত থাকোঁ ফিল ইন দিছ গ্ৰেটিটিউড যিটো আমি কওঁ ন প্ৰত্যেকটো সময়তে আমি ধন্যবাদ দিয়াৰ যিটো আমাৰ মানসিক স্থিতি সেইটো সদায় থাকিব লাগে আৰু সেইকাৰণে আচলতে ঘৰত পূজাখিনি কৰা হয় ইয়াৰ লগতে আৰু এটা সৰু নিয়ম দি দিওঁ যিটো আপোনালোকে গোটেই বছৰটো ৰাখিব পাৰিব নেক্সট ইয়াৰ আপোনালোকে চেঞ্জ কৰিব পাৰে সেইটো হৈছে যে আপোনালোকে 11টা গোমতী চক্ৰ ল'ব পাৰে গোমতী চক্ৰৰ লগত যদি কৰি পায় আজিকালি এমাজনত কিনিবলৈ পায় 11টা যদি কৰি পায় ঠিক আছে নহ'লে 11টা কৰি বা 11টা গোমতী চক্ৰ লৈও আপোনালোকে কৰিব পাৰে কোনো কথা নাই তাতে এটা সৰু মাটিৰ কলহ ল'ব তাত চিলভাৰ বা গোল্ড দিব যদি চিলভাৰ গোল্ড নাই তেনেহ'লে এটা কইন দিলেও হ'ল সেইটো দিব এখন ডাঙৰ ডিনমিনেশ্যনৰ নোট দিব চাউলেৰে সেইটো ভৰাই দিব আৰু তাত আপুনি যিখিনি যিটা 11টা গোমতী চক্ৰ আৰু 11টা কৰি একেলগে দিব পাৰে আৰু নহ'লে যদি কোনোবা এটা বস্তু পোৱা নাই কোনোবা এটা দিলে হ'ল সেইকাৰণে বেছি কনফিউজনত যাব নালাগে দি পেলাই তাতে চিনেমন ষ্টিক এডাল দি ৰঙা কাপোৰ এখনত বান্ধি ডালচিনি ষ্টিক এডাল দি পেলাই টুকুৰা এটা দি পেলাই গোটেই ডাঙৰ নিদিলেও হ'ব সৰু এটা দি ৰঙা কাপোৰেৰে বান্ধি সন্ধিয়াৰ সময়ত 18 তাৰিখৰ পৰা থৈ দিব গোসাঁই তাতে ঠিক আপোনাৰ 20 হওক বা 21 তাৰিখ হওক বা তাৰ পিছত নিজৰ যিটো আপোনাৰ আলমাৰী আছে য'ত আপোনালোকে পইচা থয় তাত থ'ব কেছ বক্সত থ'ব সেইটোৱে আপোনাৰ জীৱনলৈ বহুতো প্ৰস্পাৰিটি ষ্টেবিলিটি আনিব আৰু মই বিশ্বাস কৰা ধনতেৰাছত আমাৰ যিটো পটলি বান্ধা বুলি কওঁ মই যোৱা বছৰো মই গোটেই ঘৰখনৰ কাৰণে গোটেই কামখিনি মই কৰোঁ কিন্তু মই নিজে কৰি খুব ভাল পাওঁ গতিকে মই মা পাপাৰ কাৰণে বনাওঁ তাৰপিছত যিহেতু মোৰ দেউৰাণীৰ আমি লগতে থাকোঁ ভাইটি গতিকে মই তেওঁলোকৰ কাৰণে বনাওঁ মোৰ ঘৰৰ কাৰণে বনাওঁ বিজনেছ প্লেচৰ কাৰণে বনাওঁ যিহেতু মই প্ৰজাপতি অসমীয়া গহনতো ৰাখিব লগা হয় ডিভাইন ব্লেছিংছতো ৰাখিব লগা হয় তো গোটেই পটলিখিনি মই নিজে বনাওঁ আৰু নাজানো কেলৈ সেই সময়খিনিত ইমান এটা ভাল লাগে মনটো বনাই থকা সময়ত পটলি বনাই থকা সময়ত তাৰপাছত ধুনীয়াকৈ হালধীয়া কাপোৰ দি বান্ধি মানে মই কৈছোঁ নহয় মই তেতিয়াৰ পৰা মই মোৰ বিলিফ এটা ছিষ্টেম হৈ গ'ল যে সঁচাকৈ আমি যেতিয়া নিয়মবোৰ মনৰ পৰা শুদ্ধভাৱেৰে কৰোঁ ন আপুনি কিমান দামৰ বস্তু দিছে কি কৰিছে it is totally invalid it is only the intention between you and the universe আমি বহুতে ভাবো ন মানে নাই আমি সোণৰে আমুকটো ল'ব লাগিব ইভেন আমি এটা যদিও কৈ আছোঁ ৰূপৰ সেইটো কাৰণে কিনিবলৈ কোৱা হয় যে এটা ধাতু আৰু সেই বস্তুটো সদায় প্ৰস্পাৰিটি আনে আদাৰৱাইজ মনৰ পৰা আপুনি যিখিনি যোগাৰ কৰিব পাৰিছে সেইখিনিও যদি দি কৰে নহয় ভগৱানৰ ওচৰত যেনেকৈ তেওঁ সন্তুষ্ট কৰিছে তেওঁ সন্তুষ্ট হ'বই কাৰণ কিয় জানে আপোনাৰ মনৰ আস্থা আপোনাৰ বিশ্বাস আপোনাৰ ভিতৰৰ পৰা ওলোৱা পজিটিভিটি আপোনাৰ শ্ৰদ্ধা সেয়াহে তেওঁ বিচাৰিছে বস্তু তেওঁ বিচৰা নাই কাৰণ চাওক ভগৱানৰ হাতত বস্তুৰ আকাল নাই ভগৱানে কেতিয়াও বস্তু নিবিচাৰে ভগৱানে সদায় এইটোৱে বিচাৰে যে আপোনাৰ মনৰ পৰা যাতে পজিটিভ ইণ্টেনশ্যনছ আহক আৰু আমি যেতিয়া সেই সময়ত বনাই থাকোঁ নহয় এটা পটলি বা যিকোনো এটা আমি নিয়ম দিওঁ ৰিচুৱেলছ দিওঁ বা যিখিনি আমি নিয়ম দিওঁ সেইখিনিৰ পিছৰ আপোনাৰ ইণ্টেনশ্যনটো বহুত দৰকাৰী যে আপোনাৰ চিন্তাধাৰা কি সেই সময়ত যেতিয়া আপুনি পজিটিভ চিন্তাৰে নহয় কাঠৰ টুকুৰা এটাকো যদি সদায় পূজা কৰে আপুনি তাতো ভগৱান বিচাৰি পাব কাৰণ আপোনাৰ
বিশ্বাসটোৰ ওপৰত নিৰ্ভৰ কৰে সকলোখিনি কথা আৰু সেইকাৰণে মই সদায় এটা কথাই কওঁ যে যিমানেই যি নিয়ম নীতি নকৰক কেলে যদি কষ্ট কৰা নাই নিজকে নিজে স্থিৰ কৰিব পৰা নাই নিজৰ চিন্তা নিজৰ সপোনবোৰ বাস্তৱ কৰিবলৈ তাৰ কাৰণে কাম কৰিব লাগিব নহয় জানো সেইখিনি যদি নকৰে নহয় কোনো কেতিয়াও একো বস্তু আপোনাক দিব নোৱাৰে সেইকাৰণে সেই কথাষাৰ সদায় মনত ৰাখিব আৰু এটাই আশা কৰিছোঁ আজি এপিছ'ডটোৰ জৰিয়তে যিহেতু দীপাৱলী বুলি কওঁ দিৱালী বুলি কওঁ জীৱনলৈ পোহৰ আহে আৰু ক'ৰবাত নহয় ক'ৰবাত আমি এজন নিজৰ মানুহ হেৰুৱাইছোঁ আৰু সেই দুখটোৰ পৰা ওলাবলৈ বহুত সময় লাগিব কাৰণ তেওঁ প্ৰতিটো স্থানতে আমাৰ লগত প্ৰতিটো সময়তে আছে কিন্তু এটাই মোৰ আজি এই ষ্টুডিঅ'ৰ পৰা মই এটাই প্ৰাৰ্থনা কৰিছোঁ তেওঁ য'ত আছে শান্তিত থাকক আমাক আশীৰ্বাদ দিয়ক আৰু তেওঁৰ লগত যিখিনি ভুল হৈছে তাৰ বাবে তেওঁ যাতে ন্যায় পাওক আৰু মই সদায় কৈছোঁ যে এতিয়াৰ পৰা যিমান দিনলৈকে ভিডিঅ' কৰিম সদায় যেতিয়ালৈকে জুবিনাৰ ন্যায় মানে আমি নাপাওঁগৈ তেতিয়ালৈকে আমি এটাই কৈ যাম যে জুবিনদাই ন্যায় পাওক জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিন দা আৰু তুমি যদি কিবা ক'ব বিচাৰা মই সেইটোৱে ক'ব বিচাৰোঁ সকলোকে যে মনটো চাফা কৰিব আৰু জুবিনদাই কেতিয়াও কিন্তু কাজিয়া পেচাল সেইটো কেতিয়াও নিবিচাৰিছিল জুবিনদাই সদায় বিচাৰিছিল যে অসমখন সদায় উজ্বলি থাকক একগোট হৈ থাকক আমি সদায় একগোট হৈ থাকোঁ আমাৰ কামবোৰ ভাল হওক আমাক চিনি পাওক বিশ্ব দৰবাৰত যিটো হয়তো জুবিনদাই যাওঁতে সেইটোও জুবিনদাই কৰি থৈ গ'ল এতিয়া আমাৰ দায়িত্ব আমি কেনেকৈ সেইখিনি লৈ যাওঁ তেওঁৰ জাষ্টিছৰ লগতে তেওঁ যিখিনি বিচাৰিছিল সেইখিনি যাতে আমি সমগ্ৰ অসমবাসীয়ে কৰিব পাৰোঁ আহিবলগীয়া আমাৰ সকলে কৰিব পাৰে সেয়াই আমি চেষ্টা কৰিব লাগিব তেখেতে কোৱাৰ দৰে আন্ধাৰ বিনাশী পোহৰ আহিবই আৰু নিশ্চয় পোহৰ আহিব আমি সকলোৱে প্ৰত্যেকজনে অকল মই এইটোৱে কোৱা নাই যে কথা ষ্টুডিঅ' ছাবস্ক্ৰাইবাৰ কৰা সকলোৱে বুলি নহয় যিসকলেও ভিডিঅ'টোও চাইছে তেখেতসকলেও কওঁ আমি সকলোৱে প্ৰাৰ্থনা কৰি আছোঁ প্ৰত্যেক দিনে আমি প্ৰাৰ্থনা তেখেতক ৰাখিছোঁ এনেদৰে কৰি যাওক 1 মিলিয়নতকৈ ওপৰত কিয় আমি কৰোৰত আমাৰ হেছটেগ হ'ব লাগে হেছটেগ ইজ এ বিগ থিং যেতিয়ালৈকে নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত এই বস্তুবিলাক নটিচ হ'বগৈ তেতিয়ালৈকে এটা বহুত ডাঙৰ এটা মানে কি ক'ম ৰেভলিউশ্যন নিচিনা হ'ব তেতিয়া গম পাব যে সঁচাকৈয়ে আচলতে যিখিনি অন্যায় হ'ল তেখেতৰ লগত আৰু সেইখিনি যাতে সন্মুখত ওলাই পৰে গতিকে আমি যাতে সেইটো পাহৰি নাযাওঁ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি কৰি যাম যিমানখিনি আমাৰ হাতত আছে আমি সেইখিনিতো কৰি যাবই লাগিব গতিকে সেইখিনিয়ে কৰি যাম সকলোৰে দিৱালী শুভ হওক ৰঙীন হওক আপোনালোক ঘৰবোৰ পোহৰি উঠক পোহৰাই ৰাখক সদায় ভগৱানে আৰু লগতে আমাৰ দুয়োকে আপোনালোকে আশীৰ্বাদ দিব আমি যাতে এনেদৰে আগুৱাই যাব পাৰোঁ আজি এপিছ'ডটো একদম সামৰিছোঁ ধন্যবাদ